নমস্কাৰ দিবিখেবাৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা তিতাবৰৰ ছাত্ৰী বিপ্লৱী দাসৰ হত্যাকাৰীক ফাঁচী দাবী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন তিতাবৰৰ ছাত্ৰী বিপ্লৱী দাসৰ হত্যাকাৰীক ফাঁচীৰ দাবী ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচীৰ দাবী তিতাবৰ দল সংগঠন আৰু বিপ্লৱী দাসৰ পৰিয়ালৰ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীক হাতজোৰ কৰি ন্যায় বিচাৰি উচুপি উঠিছে বিপ্লৱী দাসৰ পিতৃয়ে বিপ্লৱী দাসৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচীৰ দাবী জনাইছে তিতাবৰৰ দল সংগঠনৰ লগতে বিপ্লৱী দাসৰ পৰিয়ালে প্ৰথমতে সকলো দল সংগঠন তিতাবৰ সমূহ ৰাইজক অসমৰ যিমান দল সংগঠন সকলোৱে মোক ছোৱালীজনী ন্যায়ৰ কাৰণে ইমান সহায় সহযোগ কৰিছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ছোৱালীজনী যাতে মোৰ ন্যায় পায় প্ৰশাসন আৰু DCSP আৰু সহায় জনাইছে আমাক ন্যায় দি মিলি কিমান ন্যায় দিয়ে আমি নাজানো আমাক আশ্বাসে দিছে আশ্বাসে তেওঁলোকে ধৰক আপোনালোকে প্ৰশাসনৰ মানুহে যি 3 দিনৰ পাছতে গ'ল আজিলৈকে আমাৰ ঘৰলৈ যোৱা নাই আমি জানো কেনেকৈ ছোৱালীজনী নাকি আমি কষ্টত আছোঁ আমিহে জানো যিমান আমাক দলসমূহ সহায় কৰিছে তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে সংবাদমেল সম্বোধন কৰিছে চৰকাৰ প্ৰশাসনক আপোনালোকে এটা অনুৰোধ জনাবলৈ মোক লাগিছে পুলিচ প্ৰশাসনে যে তদন্ত প্ৰক্ৰিয়াটোত কিবা আপোনালোকে কিবা কি দেখিছে কিবা আহ্বান জনাব অনুৰোধ জনাব নেকি অনুৰোধ জনাম আমাৰ প্ৰশাসনে ধৰক যোনজন OC ছাৰ আছিল সেইজনক প্ৰথমতে গাফিলতি কৰাৰ কাৰণে ধৰক আমি ছোৱালীজনী অলপ পলমকৈ পালোঁ যদি অলপ লগালগ সতৰ্কীয়াকৈ যদি আইন ব্যৱস্থাটো কৰা হ'লে ধৰক আমি লগালগ অলপ ভাল অৱস্থাত দেখা পালোহেঁতেন ছোৱালীজনীক সেইকাৰণে মই প্ৰশাসনক আৰু দলখনক অনুৰোধ জনাইছোঁ আপোনালোকৰ যে লাগি ভাগি ছোৱালীজনীৰ ন্যায়ৰ কাৰণে কঠোৰ ন্যায়ৰ কাৰণে লাগে আৰু সেই দোষীজনক কঠোৰ ওপৰত কঠোৰ শাস্তি দিয়ে যেন আৰু প্ৰশাসনেও যে ফাষ্ট ট্ৰেকতে তেওঁক দোষী সাব্যস্ত কৰি দিলে আমি অলপ শান্তি পাম সেইটো আমাক জনোৱা নাই তেওঁলোকে সেই কি কৰিছে কি নাগা আমাক একো জনোৱা নাই তেওঁলোকে খালি আমি এইটোৱে ক'লে আমি বোলে কৰি আছোঁ সেইটোহে কৈছে আমাক আশ্বাস দিছে এতিয়ালৈকে আমাক ধৰক ঘৰত গৈ একো কোৱাগৈ নাই প্ৰশাসনে আমাক কেনে আছোঁ মুখ্যমন্ত্ৰীলৈ মই এটাই অনুৰোধ জনাইছোঁ ছাৰ আপুনি মোৰ ছোৱালীজনী হৈ ন্যায় দিয়ক ছাৰ একমাত্ৰ মোৰ এজনীয়ে ছোৱালী আছিলে আগলৈ বছৰ আৰু মোৰ কোনো নাই একমাত্ৰ মোৰ ছোৱালী এজনী আছিলে আপুনি ছাৰ দেখিছোঁ আপুনি এইবোৰ কামত বহুত খৰতকীয়াকৈ আপুনি দোষীক শাস্তি দিয়ে সেইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ ছাৰ আপুনি মোৰ এই ছোৱালীজনীৰ কাৰণে আপুনি মোক সেই দোষীজনক কঠোৰ পৰা কঠোৰ শাস্তি দিয়ে যেন আমি তেতিয়াহে শান্তি পাম অলপ ছোৱালীজনীৰ কাৰণে সোমবাৰে তিতাবৰত এক সংবাদমেল অনুষ্ঠিত কৰে বিপ্লৱী দাসৰ পৰিয়াল তথা তিতাবৰৰ কেইবাটাও দল সংগঠনে বিপ্লৱী দাসৰ যিটো প্ৰেছমিটৰ কাইছে কিন্তু মই বহুতে হিচাপে কয় যে বোলে দেউতাকৰ সমতুল্য এজন মানুহে এনেকুৱা এটা বিপদ মই কিন্তু দেউতাকৰ সমতুল্য বুলি কোৱা নাই কিন্তু মই ককাকৰ সমতুল্য বুলিহে কৈছোঁ
কিন্তু ককাকৰ সমতুল্য এজনে এনেকুৱা ধৰণৰ খেলা কৰিলে। গতিকে মই প্ৰথমতে তেওঁক এই সংসাৰত তেওঁক মই কিন্তু ফাঁচীৰ কথাটোহে মই প্ৰথমতে আনিম। কিন্তু যদি ফাঁচী নিদিয়ে কিন্তু সেইটো খুব ডাঙৰ কথা হ'ব। সেইটো কথাত কিন্তু আমাৰ কি কয়, যদিহে ফাঁচী কাঠত ওলমায় তেতিয়া আমাৰ উঠি অহা চামৰ কাৰণে এটা আদৰ্শৰ হেৰি হ'ব। আমি এতিয়া বহুত দেখিছোঁ, আমাৰতো মহিলা বিপ্লৱীৰ ন্যায় নালাগে, আমাক মহিলাসকলৰো ন্যায় লাগে। আজিলৈকে আমাৰ যিবিলাক মহিলা ধৰ্ষণত ইমান ডাঙৰ হেৰি এটা হৈ গ'ল, কিন্তু আমি আজিলৈকে আমি মহিলাসকলে আমি ন্যায় পোৱা নাই। কিন্তু আজিকালি যদিও হেৰি হয়, মানুহৰ এতিয়া কি কয় জগত সিঙৰে এতিয়া যিবিলাক হেৰি হৈ আছে, তেওঁলোককো এতিয়াতো দীঘল হাত আছে, দীঘল হাতবোৰ মেলি দিছে। তেওঁ বোলে বহুত ধৰণে সেইধৰণে ন্যায় পাই আছে, হেৰি কৰি আছে। তেখেতৰ যিবিলাক এইবিলাক কৰ্ম, যিবিলাক হেৰি, তেওঁ বোলে তন্ত্ৰ মন্ত্ৰ হিচাপেও বোলে বহুতো হেৰি আছে। আজিকালিৰ দিনত তন্ত্ৰ মন্ত্ৰ সেইবিলাক থাকে নেকি? সেইকাৰণে সেইবোৰ তেওঁ এইবিলাক আশ্ৰম আছে, তেওঁ সেইখন কি আশ্ৰম তেওঁহে চিনি পায়। আশ্ৰম বুলিলে আজিকালি যে খুব সৎ কামৰে আশ্ৰম তেনেকুৱা নহয়, আজিকালি বিভিন্ন ধৰণৰ আশ্ৰম আছে। গতিকে মোৰ মতে সেইখন আশ্ৰমখন উচ্ছেদ কৰিব লাগে। আৰু তেখেতক মই বাৰে বাৰে কৈছোঁ, তেনেকুৱাবোৰ মানুহ থাকিব নালাগে। তেওঁক মই কিন্তু ফাঁচীৰ কাঠৰহে ওলোমোৱাৰ কথাটো মই কি কয় বেছিকৈ মই জোৰ দিছোঁ। আৰু আমাৰ যি মহিলাসকলৰ যি তাৰমানে এতিয়া আমি হেৰিতে পাই আছোঁ, এতিয়া আমাৰ জোনমণি ৰাভাই তেখেতৰ এতিয়া ইমান এটা কিন্তু কি বাৰু এতিয়া আমাৰ কি কয় সেইটো ন্যায় পালে। আৰু মই সেইটো বাদেও আমাৰ এতিয়া আজি ৰাতি বহুত যুগ পাৰ হ'ল। কি কয় পৰাগ দাস আছিলে, তেখেতৰো এটা সাংবাদিক, ইমান ধুনীয়া এজন কি কয় সৎ মানুহ আছিলে। আজি এটা যুগ পাৰ হ'ল, কিন্তু আজিলৈকে তেখেতৰতো ন্যায় পোৱা নাই। তেখেতৰ কিজানি কি কয় পৰিবাৰৰ চকুপানী টুকি অন্তৰত কিজানি চকুপানী শেষ হ'ল। সেইকাৰণে মই অতি হেৰি হিচাপে মই অনুৰোধ কৰিছোঁ, আমাৰ ন্যায় লাগে, আমাৰ মহিলাসকলক ন্যায় লাগে, আমাৰ কি কয় বিপ্লৱী দাসৰ পৰিয়ালক ন্যায় লাগে। আৰু যে এই বিপ্লৱী দাসৰে যেন এনেকুৱা এটা হৈছে, বাকীবিলাকৰ যে নহ'ব সেইটো কোনো হেৰি কি কয় কথা নাই। সেইকাৰণে বিপ্লৱী দাসৰটোৱে যেন কি কয় শেষ হওক, তেনেকুৱা হেৰি হিচাপে মই বিপ্লৱী দাসৰ পৰিয়ালক মই ন্যায়ৰ কাৰণে মই এই কিষাৰকে মই ক'লোঁ। অতি শীঘ্ৰে বিপ্লৱী দাসৰ হত্যাকাৰীৰ গৃহত তন্নকৈ স্নিফাৰ ডগ লৈ তালাচী চলাবলৈ অনুৰোধ যোৰহাট জিলা প্ৰশাসনক। লগতে নৰপিশাচ জগত সিং সমাজৰ বাবে এটা কলংক আৰু তেনে ব্যক্তিক কোনো কাৰণত আইনৰ সুৰুঙাৰে সাৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীক কঠোৰ প্ৰতিবেদন দিবলৈ অনুৰোধ জনাইছে। যোৱা 7 নৱেম্বৰ তাৰিখে জগত সিং নামৰ এজন বৰ্বৰ নৃশংস ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী বিপ্লৱী দাসৰ দেউতাকে আজি এই সংবাদমেল সম্বোধন কৰিছে। তেখেত আজি এটা আৱেগিক মুহূৰ্তত আছে। তেখেতে আচলতে যিখিনি মনৰ কথা, সেই কথাখিনি আচলতে সন্মুখত দাঙি ধৰিবৰ কাৰণে তেওঁ আচলতে ভাষা বিচাৰি পোৱা নাই। আজিয়েই নহয়, এই বিগত 7 তাৰিখৰ পৰা প্ৰত্যেকটো দিনেই তেখেতসকলে আচলতে মৰি যি আছে, নিজৰ এগৰাকী এজনী গাভৰু হেৰুৱাবলগীয়া তেওঁলোকে হৈছে। গতিকে সেই মৰ্মবেদনা নিশ্চয় প্ৰত্যেকজনেই বুজি পাব। তেখেতে আচলতে তেখেতৰ বক্তব্যত এইকেইটা কথা ক'ব বিচাৰিছে যে প্ৰশাসনৰ মুৰব্বীসকলে আহি প্ৰতিবাদস্থলীতে সেইদিনাখন আচলতে গোটেই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে আৰু খুব সুন্দৰকৈ আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু পৰিয়ালে এতিয়ালৈকে এই কথাখিনি গম পোৱা নাই যে তদন্ত প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে, কেনেধৰণে তদন্ত হৈছে, তাত পৰিয়ালৰ পৰা কিবা সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন আছে নেকি, সেই বিষয়বিলাক তেওঁলোকে একো অৱগত হোৱা নাই। তেখেতসকলকো বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কথা বতৰা সোধে, বা তেখেতসকলৰ প্ৰথম কথা হ'ল নিজৰ ছোৱালীজনীৰ জড়িত যেতিয়া বিষয়, সেই বিষয়খিনি তেওঁলোকৰ জানিবলৈ ইচ্ছা যায়। গতিকে আমাৰ আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনৰ প্ৰতি অনুৰোধ যে যিখিনি বিষয় তদন্তৰ খাতিৰত প্ৰকাশ কৰাটো একেবাৰে অসম্ভৱ, সেইখিনিৰ বাহিৰে যিখিনি বিষয়ত আচলতে বক্তব্য ৰাখিব পৰা যায়, সেই বিষয়খিনি আচলতে পৰিয়াল বা ইয়াৰ লগত জড়িত সংশ্লিষ্ট বিষয়সমূহৰ লগত জড়িত সংশ্লিষ্ট দল, সংগঠন বা ৰাইজকো অৱগত কৰাটো দৰকাৰ বুলি আমি ভাবোঁ, বা পৰিয়ালেও সেই কথাটো ভাবিছে। গতিকে আমি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ। লগতে যিটো আচলতে প্ৰথমৰ পৰাই দাবী উত্থাপন হৈ আহিছে যে এনেকুৱা ধৰণৰ এটা বৰ্বৰ নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত অপৰাধীজন যাতে কোনো কাৰণতে 3 মাহৰ মূৰত জামিন লৈ মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, সেই কথাটো নিশ্চিত কৰিব লাগিব আৰক্ষী প্ৰশাসনে। গতিকে সেই গোটেই প্ৰক্ৰিয়াটো আচলতে এখন ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰি দোষীক যাতে
অতি কম সময়ৰ ভিতৰতে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেওঁক ফাঁচী কাঠত ওলমাব পৰা যায় সেই ব্যৱস্থাটো কৰিব লাগিব গতিকে সেই নিশ্চয়তাও কিন্তু এতিয়ালৈকে পৰিয়ালে পোৱা নাই গতিকে সেই গোটেইখিনি বিষয়ৰ কথা আজি তেখেতে উল্লেখ কৰিছে তেখেতে লগতে এই কথাটোও কৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বহুকেইটা এনেকুৱা ধৰণৰ বিষয়ত তেখেতৰ নিজৰ হস্তক্ষেপ কৰি এই বিষয়সমূহত ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে গতিকে তেখেতে কৰজোৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে আৰু আমিও আশা কৰিছোঁ যে এই দুৰ্ভগীয়া পিতৃজনৰ যি আহ্বান সেই আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনিব তেখেতেও এই বিষয়টোৰ সম্পৰ্কত তেখেতৰ এটা স্পষ্ট স্থিতি ঘোষণা কৰি এই গোটেই তদন্ত প্ৰক্ৰিয়াটোক এটা আচলতে ত্বৰান্বিত কৰিবলৈ চেষ্টা কৰিব এটা ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এখন নিকপকপীয়া এখন পানী নসৰকা চাৰ্জশ্বিটৰ জৰিয়তে জগত সিং আৰু তেওঁৰ যিসকল সহযোগী সেইসকলক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেওঁলোকক যাতে ফাঁচী কাঠত ওলমাব পৰা যায় তাৰ ব্যৱস্থাটো কৰিব বুলি আচলতে পৰিয়ালে আশা প্ৰকাশ কৰিছে আৰু আমিও ৰাইজেও আশা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক আচলতে এই আহ্বান জনাইছোঁ গতিকে মূলতে আমি এইখিনি বিষয় লৈ সংবাদ মেলখনত আজি পৰিয়ালক সহযোগিতা আগবঢ়াইছোঁ আমি সেই কথাটোকে কৈছোঁ বা পৰিয়ালেও সেই কথাটোৱে কৈছে যে গোটেই বিষয়বিলাকৰ ক্ষেত্ৰত আচলতে কি পৰ্যায়ত তদন্তটো আছে সেই কথাবিলাক আচলতে কোনেও এতিয়ালৈকে গম পোৱা নাই আৰু আমি এটা কথা দেখিছিলোঁ যে কিছুদিনৰ আগতে জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া ঢুকাইছিলে তাৰপিছত SIT গঠন হৈছিলে SITও কিন্তু নিয়মীয়াকৈ সেই যিখিনি বিষয় তদন্তৰ একেবাৰে গোপনীয় বিষয় সেইখিনিৰ বাহিৰে যিখিনি বিষয় ৰাজহুৱা কৰিব পৰা বিষয় সেই বিষয়খিনি নিয়মীয়াভাৱে ৰাজহুৱা কৰি আছে গতিকে এই এতিয়া তদন্তকাৰী বিষয়াসকলে বিষয়সমূহ সম্পূৰ্ণ ৰাজহুৱা নকৰিলেও পৰিয়ালক বা তাৰ লগত তেখেতসকলৰ যিখিনি আত্মীয় আছে সেইসকলক আচলতে বিষয়খিনি অলপমান যদি অৱগত কৰে তেখেতসকলো কিছু পৰিমাণে আশ্বস্ত হ'ব পাৰিব যে বিষয়টো সঠিক দিশতে আগবাঢ়ি গৈ আছে গতিকে সেইটো আমি আহ্বান জনাইছোঁ আৰু লগতে আমি সেই স্মাৰক পত্ৰখনত আৰু এটা বিষয় উল্লেখ কৰিছিলোঁ যে যিহেতু পৰিয়ালটোৱে আচলতে নিজৰ একেবাৰে গাভৰু আৰু কলেজত পঢ়ি থকা মেধাৱী ছাত্ৰীগৰাকীক হেৰুৱাই আচলতে অত্যন্ত এটা ভাগি পৰা পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকৰ আশা ভৰসা নাইকিয়া হৈ গৈছে সেয়েহে আমি দল সংগঠনসমূহে পৰিয়ালটোক আচলতে 50 লাখ টকাৰ এটা সাহায্য দিবৰ কাৰণেও আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ গতিকে আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো সহৃদয়তাৰে গ্ৰহণ কৰি তেখেতেও যাতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ আনহাতে কুখ্যাত হত্যাকাৰী জগত সিঙে তন্ত্ৰ মন্ত্ৰ কৰি বিজ্ঞানৰ যুগত অন্ধবিশ্বাস চলাই যোৱা আশ্ৰমখন অতি শীঘ্ৰে উচ্ছেদ কৰিবলৈ আহ্বান প্ৰশাসনক উক্ত সংবাদমেলখনিত তিতাবৰ আৰক্ষী থানাৰ পূৰ্বৰ আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি দাবী জনাইছে তিতাবৰ ৰাইজে প্ৰথম কথা হৈছে যে যদিও প্ৰতিবাদৰ দিনা ৰাইজৰ ওচৰলৈ ৰাইজৰ বিপুল দাবীত যোৰহাট জিলা আয়ুক্ত আৰু যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়া আহিছিল আহি তেওঁলোকে আমাক আশ্বস্ত কৰিছিল আৰু পৰিয়ালৰ লোকক কথা দিছিল যে তেখেতলোকে ৰাইজে বিচৰা ধৰণে তদন্তটো আগবঢ়াই নিব আমাৰ মূলতঃ তিনিটা দাবী আছিলে প্ৰথম কথা যে যিহেতু হত্যাকাৰী জগত সিঙে স্বীকাৰ কৰিছে যে তেওঁৱে হত্যাকাণ্ড সংঘটিত হৈছে গতিকে এই নৃশংস হত্যাৰ শাস্তি একমাত্ৰ ফাঁচী গতিকে আমি পুলিচক আহ্বান জনাইছিলোঁ দাবী জনাইছিলোঁ যে এই তিতাবৰ মহকুমা আৰক্ষীৰ ওপৰত যিহেতু অভিযোগ আহিছে তিতাবৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জগত সিঙক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ আহিছিল গতিকে তিতাবৰ মহকুমা আৰক্ষী আৰু এডমিনিষ্ট্ৰেশ্যনক গোটেই তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰত ৰাখিব লাগে আৰু সেই কথাটো আমাক সেইদিনাখন আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে আমাক দিছিল আৰু আমি ভাবিছোঁ সেইমতেই চাগে তেওঁলোকক আঁতৰত ৰখা হৈছে তিতাবৰ মহকুমা পুলিচ আৰু মহকুমা প্ৰশাসনক দ্বিতীয়তে আমি কৈছিলোঁ যে এই ফাঁচীৰ কাৰণে যিখন চাৰ্জশ্বিট দিব লাগে এই চাৰ্জশ্বিটখন যাতে কোনো কাৰণত ঢিলা নহয় এখন কটকটীয়া চাৰ্জশ্বিট সাক্ষী আৰু প্ৰমাণ সকলো যাতে তন্নকৈ গ্ৰহণ কৰি তাত উল্লেখ কৰি দিয়া হয় যাতে জগত সিঙৰ শাস্তিটো ফাঁচী হওক আৰু খৰতকীয়া হওক আৰু এই ফাঁচীৰ পৰা এটা দৃষ্টান্ত হওক উদাহৰণ হওক পৃথিৱীত যাতে আৰু কোনেও এনেকৈ আশ্ৰম খুলি এনেকৈ ছাত্ৰী বা মহিলাক ধৰ্ষণ কৰি হত্যা কৰিবলৈ যাতে কোনেও চিন্তাও কৰিব নোৱাৰে সেই দাবীটো আমি জনাইছিলোঁ দ্বিতীয় কথাটো আছিলে যে আশ্ৰম খুলি যি যৌন অভিসাৰ চলাই আহিছিল জগত সিঙে সেই আশ্ৰমখন সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে
আমি কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আন ঠাইত বিভিন্ন ধৰ্মীয় অনুষ্ঠান উচ্ছেদ কৰে বা বিভিন্ন ধৰণৰ অবৈধ ঘৰ দুৱাৰ ভাঙি উচ্ছেদ কৰে, সেই ধৰণেৰে এই উচ্ছেদখনকো সেই তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু সেই উচ্ছেদখন ভাঙি দিব লাগে। বৈধ অবৈধ কথা নাই, যিহেতু অবৈধ কাম হৈছে সেই আশ্ৰমখন ভাঙিবই লাগিব, আমি সেই দাবী দিছিলোঁ। তৃতীয়তে আমি এটা কথা কৈছিলোঁ যে এই যিগৰাকী আৰক্ষী বিষয়া তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰিলে নহ'ব, তেওঁক চিৰদিনৰ কাৰণে চাকৰি কৰিব নোৱাৰা ব্যৱস্থাটো কৰিব লাগিব। কাক? OC লক্ষ্মণ কুমাৰ দাসক। এই তিনিওটা তেওঁলোকে পৰ্যায়ক্ৰমে কৰিম বুলি আমাক SSP ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আৰু DC জিলা আয়ুক্তগৰাকীয়ে আমাক কথা দিছিলে। এতিয়া আমি আশা কৰি আছোঁ যে তেখেতলোকে হয়তো গোটেই কথাখিনি সঠিকভাৱে আগবঢ়াই নিছে। আমি শুনিবলৈও পাইছোঁ যে দণ্ডাধীশে আহি জগত সিঙৰ সম্পত্তি জোখমাখ কৰিছে, পৰীক্ষা নিৰীক্ষা কৰিছে, এইখিনি আমি শুনি আছোঁ। কিন্তু আপোনালোক সকলোৱে জানে যে সমগ্ৰ পৰিয়াল, অসমবাসী ৰাইজ, আমি 27টাকৈ দল সংগঠন উদ্বিগ্ন হৈ আছোঁ যে তদন্ত প্ৰক্ৰিয়া সঠিক দিশত গৈছেনে নাই। কিন্তু আমি ভাবিছিলোঁ যে জিলা প্ৰশাসনৰ এটা মৌলিক দায়িত্ব, তেওঁলোকে পৰিয়ালৰ লগতে কথাখিনি জনাব লাগে আৰু দল সংগঠনক এই কথাখিনি জনাব লাগে যে সঠিক প্ৰক্ৰিয়া পৰ্যায়তে তদন্ত হৈছে, আমি যাতে সকলো আশ্বস্ত হ'ব পাৰোঁ, এই কথাখিনি জনাব লাগে। কিয়নো আপোনালোকে চাওক, শেহতীয়াকৈ একেবাৰে অৰ্ণমাই বৰাৰ পৰা ধৰি, আপুনি জোনমণি ৰাভাৰ পৰা ধৰি, যুচিতা দাসৰ পৰা ধৰি, সিদিনা গোলাঘাটৰ বন বিষয়াৰ হত্যা কৰা দশমী দুৱাৰাৰ পৰা ধৰি পল্লৱী দাসলৈকে এই গোটেই যিখিনি নাৰী হত্যা কৰা হৈছে, এইবিলাকৰ কিন্তু গোটেই তদন্ত প্ৰক্ৰিয়াটো ক'ৰবাত নহয় ক'ৰবাত ত্ৰুটি ৰৈ গৈছে। আজিৰ দিনটোত জোনমণি দাসে ন্যায় নাপালে, জোনমণি ৰাভাই ক্ষমা কৰিব ন্যায় নাপালে, অভিযন্তা যুচিতা দাসে ন্যায় নাপালে, দশমী দাসে দুৱাৰাই আজিৰ দিনটোলৈকে ন্যায় নাই পোৱা, অৰ্ণমাই বৰাক ৰাইজে বিচৰাৰ ধৰণে ন্যায় নাই পোৱা। গতিকে শেহতীয়াকৈ অসমৰ 5-6টা নাৰীৰ হত্যা আৰু নিৰ্যাতনৰ ঘটনা অসম আৰক্ষীয়ে কিন্তু ৰাইজে বিচৰাৰ ধৰণে দৃষ্টান্তমূলক শাস্তি দিয়াব পৰা নাই। সেইকাৰণে আমি উদ্বিগ্ন হৈ আছোঁ যাতে বিপ্লৱী দাসৰ ক্ষেত্ৰত যাতে এনেকুৱা গাফিলতি নহয়। দ্বিতীয়তে আপোনালোকে দেখিছে এটা খুব দুৰ্ভাগ্যজনক ঘটনা যে আমি প্ৰথম দিনটোৰ পৰা কৈছোঁ যে জগত সিঙৰ ধৰ্মৰ নামত অন্ধবিশ্বাস, কুসংস্কাৰ বিয়পোৱা যিটো ফেক্টৰী আৰু বেহা, এই বেহাৰ কিন্তু বহু গ্ৰাহক অসমৰ মন্ত্ৰী, বিধায়ক আৰু বহু চৰকাৰী বিষয়া আছিল। সিদিনাখন আমি দেখিছোঁ যে এগৰাকী বিধায়কে মুকলিকৈ কৈছে যে তেওঁ আশ্ৰমখন বনাবলৈ মই লজিষ্টিক ছাপোৰ্ট দিছিলোঁ। তাৰমানে আমি কোৱা নাই যে তেওঁ অবৈধ কাম এটা কৰিবৰ কাৰণে কাৰোবাক উৎসাহিত কৰিছে বুলি কোৱা নাই। তাৰমানে জগত সিঙে পতা জালখনত জানি বা নাজানি বহু ডাঙৰ ডাঙৰ মানুহো ভৰি দিছিল। গতিকে তেওঁ কিমানলৈকে শিপা থাকিব পাৰে, এই গোটেই কথাটো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে। সেইকাৰণে আমি কৈছিলোঁ যে কটকটীয়া তদন্ত হ'ব লাগে, খৰতকীয়া হ'ব লাগে, ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে। আজি পিতৃয়ে, বিপ্লৱী দাসৰ পিতৃয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে, আমিও আটাইকেইটা দল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, দাবী জনাম যে আপুনি এই কথাটো পোনপটীয়া হস্তক্ষেপ কৰিব লাগে। আমিতো বিচাৰিছিলোঁ যে আপুনি যি ধৰণেৰে পুলিচক কয় যে কিছুমান অপৰাধী আছে, এনেকুৱা নৃশংস অপৰাধ কৰে, তেওঁলোকক চুমা খাব নোৱাৰি, গতিকে পুলিচে নিজৰ ধৰণে এটা এক্সট্ৰা জুডিচিয়েল কিলিং কৰে, সেইটোকো আপুনি কয় যে এনেকুৱা অপৰাধীক আচলতে চুমা খাব নোৱাৰি, এই শাস্তিয়ে যোগ্য। আমি সেই শাস্তিও বিচাৰিছিলোঁ যদি সম্ভৱ হয়, কাৰণ জগত সিঙে যিটো ঘটনা ঘটাইছে, এই ঘটনাটো কোনো কাৰণত, কোনো পৰিস্থিতিত, কোনো কাৰণতে, কোনো ফালৰ পৰা 1 ছেকেণ্ডৰ কাৰণে মানি ল'ব পৰা ঘটনা নহয়। এইটো এটা উত্তৰ ভাৰতীয় সংস্কৃতি অসমলৈ নমাই আনিছে। আমি পুনৰবাৰ কৈছোঁ, এই ঘটনাক যদি পুলিয়ে পোখালিয়ে উঘালিব পৰা নাযায়, অসমৰ চুকে কোণে এই ঘটনা বিয়পি পৰিব। এনে হয়তো বহু পাখণ্ডই এনেকুৱা ধৰ্মীয় আশ্ৰম খুলি বহু নাৰীক নিৰ্যাতন চলাই আছে, যিটো আমি হাৰিয়ানাত দেখিছিলোঁ যে গুৰপ্ৰীত ৰাম ৰহিম নামৰ এজন ভণ্ড বাবাই তেওঁ আশ্ৰমলৈ মহিলাসকলক মাতি আনি ধৰ্ষণ কৰি হত্যা কৰিছে। 2-3 বছৰৰ পিছত নৰকংকাল উদ্ধাৰ হৈছে। সেই একেই ডিজাইনত লেট্ৰিনৰ গাঁতত পুতি থৈছিল বিপ্লৱী দাসক এই জগত সিঙে। এগৰাকী অনাঅসমীয়া ব্যক্তিয়ে UP, বিহাৰ, হাৰিয়ানাৰ ডিজাইনত এগৰাকী অসমীয়া যুৱতীক হত্যা কৰি লেট্ৰিনৰ গাঁতত পুতি থৈছে। সেই গাঁতটোত কেইবাযোৰো চেণ্ডেল থকাৰ কথা ইতিমধ্যে চৰ্চা হৈছে। সেই গাঁতটোৰ পৰা ডাঙৰ এডাল পাইপ নদীলৈকে যায় বুলি কোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ বহু ঘটনা আগতে সংঘটিত কৰা বুলি আমাৰ অঞ্চলত বহু প্ৰমাণ আছে।
তাৰ পিছত আমি জিলা প্ৰশাসনৰ পৰা গৃহ বিভাগৰ পৰা যি ধৰণৰ কটকটীয়া তদন্ত আমি আশা কৰি আছোঁ সেই তদন্ত যদিও হৈছে আমি জনা নাই কথাটো খুব ক্লিয়াৰ কি ধৰণে তদন্ত হৈছে কি বস্তু সিজ কৰিছে কি ধৰণে আগবঢ়াই নিছে এই কথাখিনি পৰিয়ালে জানাটো মৌলিক অধিকাৰ পৰিয়ালক কিয় জনোৱা হোৱা নাই আমি পুনৰবাৰ কৈছোঁ যে দুয়োগৰাকী ইয়ং এণ্ড এনাৰ্জেটিক অফিচাৰ DC আৰু সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তেওঁলোকে ৰাইজৰ সন্মুখত কথা দি থৈ গৈছিল সমগ্ৰ অসমৰ মানুহে দেখি আছিল সংবাদ মাধ্যমে লাইভ টেলিকাষ্ট কৰিছিল সমগ্ৰ ৰাইজে দেখি আছিল গতিকে তাৰ পিছত হয়তো তেওঁলোকে কৰি আছে কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই সেইকাৰণে আমি পুনৰবাৰ জনাইছোঁ জিলা প্ৰশাসনে অনুগ্ৰহ কৰি হয় তেওঁলোকে ৰাইজক আৰু পৰিয়ালক আমন্ত্ৰণ জনাওক নতুবা তেওঁলোকে পৰিয়ালৰ ওচৰলৈ আহক আৰু কি ধৰণে তদন্ত হৈছে আৰু কিবা যদি ৰাইজৰ পৰা সহযোগ লাগে সেই কথাটো তেওঁলোকে জনাব লাগে আৰু মই এটা শেহতীয়াকৈ এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰৰ আৰু বহু সংস্থা আছে যিবিলাক সংস্থাই নাৰী নিৰ্যাতনৰ কাৰণে কাম কৰে বুলি তেওঁলোকে কয় আপোনালোকে চাব অসম ৰাজ্যিক মহিলা আয়োগ সেই আয়োগৰ নতুনকৈ দায়িত্ব পোৱা যিগৰাকী অধ্যক্ষা আঙুৰলতা ডাঙৰীয়ানী প্ৰাক্তন বিধায়িকা তেখেতে আজি 2টা দিন পূৰ্বে গোলাঘাটত সজাগতা সভা পাতিছিল নিশা আছিল তাৰ পিছদিনাখন যোৰহাটতো আহি তেওঁ সজাগতা সভা পাতিছে বাইক ৰেলী কৰিছে আৰু ৰেলী কৰি আমি দেখিছোঁ যে তেওঁ কিছুমান তেওঁ কথাও কৈ আছে যে যিবিলাক কথা আমি দেখিছোঁ যে এটা মই তেখেতৰ ফেচবুকত এটা পোষ্ট পাইছিলোঁ আপোনালোকে চাব যে ঘৰৰ ভিতৰত হওক অথবা বাহিৰত হওক যিকোনো সময়ত যিকোনো পৰিস্থিতিত যিকোনো হিংসাৰ দ্বাৰা পীড়িত মহিলাৰ বাবে আশ্ৰয় আইনী সহযোগিতা আৰু প্ৰাথমিক চিকিৎসাৰ বাবে সখী নিবাসে ৰাজ্যখনৰ প্ৰতিখন জিলাত নিৰন্তৰে সেৱা আগবঢ়াই আহিছে সেই বিষয়াববীয়াসকলৰ লগত তেওঁ বহিছে তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি কোৱা হৈছে আঙুৰলতা ডেকা ডাঙৰীয়ানী এটা অভিযান লৈছে সেই অভিযানটোৰ নাম আমি দেখিছোঁ যে মহিলাৰ অধিকাৰ সুৰক্ষা আৰু সমতাৰ বাবে অসম ৰাজ্যিক মহিলা আয়োগৰ বিশ্বাস যাত্ৰা তেওঁ জিলাই জিলাই এই অভিযান চলাইছে আৰু তিতাবৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰত বা 15 কিলোমিটাৰ দূৰত তেওঁ সজাগতা সভা পাতি গৈছে কিন্তু তেওঁ এক পাক বিপ্লৱী দাসৰ ঘৰলৈ অহাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে এইটো আজিৰ দিনটোত আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা ইয়াৰ আগতো গোলাঘাট জিলাতো মিটিং কৰিছে এগৰাকী যুৱতী বন বিভাগৰ বিষয়াৰ নিগ্ৰহৰ বলি হ'ল দশমী দ্বাৰা তেওঁৰ ঘৰলৈও কিন্তু নগ'ল তেওঁৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত তেওঁলোকে সজাগতা সভা কৰি গৈছে গতিকে চৰকাৰী ধনেৰে এই ধৰণেৰে এটা চৰকাৰী ভ্ৰমণ লৈছে নাম দিয়া হৈছে বিশ্বাস যাত্ৰা আৰু ৰাইজক ন্যায় দিয়াবৰ কাৰণে সজাগ কৰা হোৱা বুলি কৈছে তেনেস্থলত এদিন পূৰ্বে নৃশংসভাৱে এটা পাখণ্ডই দৰ্শন কৰি হত্যা কৰি যোৱা যদি যুৱতীৰ ঘৰতে খবৰ ল'বলৈ এটা পাক তেওঁ আহৰি নোলায় তেতিয়াহ'লে এনেকুৱা ধৰণৰ চৰকাৰী সংস্থাই কিবা কামত আছে নেকি আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল গতিকে এই কথাটো আমি আঙুৰলতা ডাঙৰীয়ানীক আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কিয় মাত নামাতে বহু মহিলা আজি মহিলা আয়োগ আছে মহিলা বিভিন্ন ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতাত সংগঠন আছে তেখেতলোকে চৰকাৰী সা সুবিধা লৈ সংগঠন চলাই আছে তেওঁলোকে কিয় বিপ্লৱী দাসৰ দৰে এগৰাকী ছাত্ৰীক নৃশংসভাৱে হত্যা কৰাৰ পিছত টু শব্দ এটাও মুখৰ পৰা কিয় ওলোৱা নাই এই প্ৰশ্নটো আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ গতিকে সকলো ৰাইজকে আহ্বান জনাইছোঁ আহক আমি বিপ্লৱী দাসৰ ন্যায়ৰ কাৰণে মাত মাতোঁ বিপ্লৱী দাসৰ পৰিয়ালৰ কাষত থিয় দিওঁ আৰু এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি জগত সিঙক দিয়া হওক যি শাস্তিৰ জৰিয়তে অসম নহয় ভাৰত নহয় পৃথিৱীত যাতে এনেকুৱা কাম কৰিবলৈ কোনো সাহস নকৰে সেই কথাটো আমি আহ্বান জনাইছোঁ আৰু লগতে পুনৰবাৰ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া আপোনালোকে প্ৰতিটো কথাতে যি ধৰণেৰে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভ কৰি বিভিন্ন ধৰণৰ কথাৰ প্ৰতিক্ৰিয়া বিভিন্ন আৰক্ষী বিষয়াক নিলম্বনৰ কথা কয় সেই ধৰণে আমি আপোনাক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ বিপ্লৱী দাসৰ হত্যাকাৰী জগত সিঙে নিজেই কৈছে যে তেওঁৰ বহু মন্ত্ৰী বিধায়ক অফিচাৰৰ লগত হাত আছে সেই ডাঙৰ ডাঙৰ মানুহবিলাকৰ হাতৰ কাৰণে তেওঁ যাতে তদন্ত প্ৰক্ৰিয়াটো ঢিলা হৈ নাযায় তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰিবৰ কাৰণে দণ্ডাধীশে যি ধৰণেৰে গোটেইখিনি জোখমাখ কৰি ফুৰিছে মণ্ডল লৈ সেই বাজেয়াপ্ত প্ৰক্ৰিয়াটো যাতে ক'ৰবাত ৰৈ নাযায় সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু DC আৰু SP মহোদয়ে পৰিয়াল আৰু দল সংগঠনৰ লগত যাতে ট্ৰান্সপাৰেণ্ট হয় এই কথাটো যাতে খুব বিশ্বাসযোগ্য আমি যাতে আশ্বস্ত হ'ব পাৰোঁ কাৰণ উদ্বিগ্ন হৈ আছোঁ আজি পৰিয়ালে প্ৰশ্ন কৰিছে পৰিয়ালক
ওচৰৰ ৰাইজে প্ৰশ্ন কৰিছে আমাৰ দল সংগঠনে আমি শান্তিৰে থাকিব পৰা নাই কাৰণ সেইকাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ কি তদন্ত হৈছে কিমান আগবাঢ়িছে কি বস্তু চিজ কৰা হৈছে কিমান মানুহক গ্ৰেপ্তাৰ কৰা হৈছে চাৰ্জশ্বিট কি পৰ্যায়লৈ আগবঢ়াই নিয়া হৈছে গোটেই কথাখিনি পৰিয়াল স্থানীয় ৰাইজ আৰু দল সংগঠনৰ লগত আপোনালোকে আলোচনা কৰক হয়তো প্ৰশাসনে ক'ব বা বহু লোকে ক'ব যে DC SP মহোদয়ে কথা দি যোৱাৰ পাছতো আপোনালোকে কিয় এনেকৈ দাবী জনাব লগা হৈছে আপুনি সোধা প্ৰশ্নটোৱে আমাৰ মূল কথা যে কি কৰিছে তেওঁলোকে প্ৰকৃততে আপুনি কোৱাৰ নিচিনা স্নাইপাৰ ডগ লৈ তাত তদন্ত চলাইছেনে নাই চলোৱা অভিযোগ উঠিছে যে তেওঁৰ ভিতৰত এটা আণ্ডাৰগ্ৰাউণ্ড ৰুম আছে সেই ৰুমটোত গ্ৰাহকসকল আহিলে লাইট বন্ধ কৰি তেওঁলোকক অন্ধ কোঠাত তেখেতলোকক বেজালি কৰা হয় সেই ঘটনা সংঘটিত হোৱাৰ দিনাখন তাতে এটা চিঞৰ বাখৰ হৈছিল বুলি আমি শুনিছিলোঁ যে সেই চিঞৰ বাখৰ যাতে ওচৰৰ মানুহে নুশুনে তাৰ কাৰণে কোনোবাই ট্ৰেক্টৰ এখন চলাই দিছিল বুলি কৈছে সেই লেট্ৰিনৰ গাঁতটোত কেইবাযোৰো চেণ্ডেল আছে বুলি কোৱা হৈছে লেট্ৰিনৰ গাঁতটোৰ পৰা ডাঙৰ পাইপ এডাল কাকডোঙা নদীৰ ফালে সংযোগ কৰি থোৱা হৈছে বুলি কোৱা হৈছে এই কথা বতৰাবিলাক কোনে তদন্ত কৰিব পুলিচে এতিয়া যদি তেওঁলোকৰ ঘৰত নিশ্চিতভাৱে CCTV কেমেৰা থাকিব CCTV কেমেৰাৰ ফুটেজবিলাক চিজ কৰা হৈছেনে নাই যদি নকৰে তেতিয়াহ'লে পুলিচে যদি সেইবিলাক তাৎক্ষণিকভাৱে নকৰে তেতিয়াহ'লে এইবিলাক সাক্ষী প্ৰমাণ নষ্ট কৰি দিব গতিকে সেইকাৰণে আমি উদ্বিগ্ন হৈ আছোঁ যে প্ৰশাসনে কিমান চিৰিয়াছকৈ লৈছে 48 ঘণ্টা বা 72 ঘণ্টাৰ ভিতৰত সেই ৰুমবিলাক তালাচী চলোৱা হৈছেনে নাই হোৱা ওচৰ চুবুৰীয়া মানুহৰ পৰা ষ্টেটমেণ্ট লোৱা হৈছেনে নাই হোৱা সেই আণ্ডাৰগ্ৰাউণ্ড ৰুম থকাটো সঁচা নে মিছা তেওঁৰ নামী বেনামী সম্পত্তিবিলাক তদন্ত কৰিবৰ কাৰণে তেওঁৰ বেংক একাউণ্টবিলাক চিজ কৰা হৈছেনে নাই হোৱা আমাক আয়ুক্ত মহোদয়ে কৈছিলে যে SITৰ যিটো টীম গঠন কৰি দিয়া তাত বেংকৰ মানুহ দিয়া হৈছে আন প্ৰশাসনীয় মানুহ দিয়া হৈছে এই গোটেই কথা বতৰাবিলাক কেনেকৈ আগবঢ়োৱা হৈছে এই কথাটো আশ্বস্ত হ'ব লাগে সেই কথাখিনিক আমি পুনৰবাৰ জনাইছোঁ সেই কথাখিনি প্ৰশাসনীয় তদন্তকাৰী বিষয়াই যিহেতু জনোৱা নাই নজনোৱাৰ কাৰণে আমাৰ সন্দেহ হৈছে আপোনাৰ মনত প্ৰশ্ন হৈছে গতিকে যদি নজনায় তেতিয়াহ'লে আমি কিন্তু আশ্বস্ত হ'ব নোৱাৰিম পুনৰ আমি প্ৰতিবাদৰ ৰাস্তা ল'বৰ কাৰণে বাধ্য হ'ম সেইকাৰণে আমি কৈছোঁ যাতে কোনো লেহেমীয়া হৈ যাতে জোনমণি দাসৰ দৰে বিপ্লৱী দাসে ন্যায় নোপোৱাকৈ যাতে হাৰি নাযায় আজি অৰ্ণমাই বৰাৰ দৰে যাতে দুখীয়া যাতে ৰেহাই নাপায় আজি জুচিতা দাসৰ দৰে দুখীয়া যাতে ৰেহাই নাপায় আজি দশমী দুৱাৰৰ দ্বাৰা যাতে তদন্ত প্ৰক্ৰিয়া লেহেমীয়া নহয় বিপ্লৱী দাসৰ ক্ষেত্ৰত কোনো ধৰণৰ দাড়ি কমা নথকাকৈ যাতে তদন্ত প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক কোৰ্টত হ'ব পৰাকৈ যাতে চাৰ্জশ্বিট প্ৰস্তুত কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও